জলেশ্বৰতো আমি ভাল ফাইট দিম, কাৰণ এবাৰ পদুম ফুলিছে তাতে, আৰু জিলা পৰিষদ এটা জিকাটো সহজ কথা নহয়। আমাৰ সংগঠনৰ সকলোৱে এটা টিম হিচাপে কাম কৰি আছে, আৰু গোৱালপাৰাতে আমাৰ সকলোতকৈ ভাল টিম, সকলোৱে মিলি খুব ধুনীয়াকৈ কষ্ট কৰি আছে। গতিকে মই ভাবো বহুত ভাল ৰিজাল্ট হ'ব, জিলাখনৰ উন্নতি হ'ব। ভাল 2026 আপুনি 100+ বুলি কৈছিলে যে 100+ আমি যাম। মই যাম বুলি কোৱা নাই, মই কৈছো যে কাৰ্যকৰ্তা ৰাইজে আশীৰ্বাদ দিলে যাব পাৰে, কিন্তু ৰাইজে আশীৰ্বাদ নিদিলে আপুনি ক'ৰ পৰা যাব। 50-30 কিহৰ ইংগিত দিলে 100+? ইংগিতটো এইটোৱে যে আমি মানুহে আমাক ভাল পায়, কিন্তু বেয়া পাওঁতেও সময় নালাগে যদি আমি বেয়া কাম কৰো। সেইকাৰণে সাৱধানে থাকিব লাগে, সেইটোৱে ইংগিত দিলে ৰাইজে, যে সতৰ্ক হৈ থাকা, সাৱধান হৈ থাকা, আমি তোমালোকক ভাল পাওঁ, কিন্তু বেয়া কাম কৰিলে তোমালোকৰ অৱস্থা কংগ্ৰেছ টাইপ কৰি দিব। সেইকাৰণে মই প্ৰত্যেকটো বিজয় অহংকাৰৰ সৈতে নহয়, মই বিনম্ৰতাৰে সৈতে লওঁ, যাতে আমাৰ পৰা ভুল নহয়। যোনে মই কলো নে, মোৰ কাৰণে খুব ৰিজাল্ট এটাই মানুহৰ মনত অহংকাৰ আনিব নালাগে। সেইকাৰণে আজি ৰিজাল্ট হৈছে, লগে লগে কামত নামিয়ে দিছো। ৰিজাল্টটো বুলি পাগলি থকা নাই, আৰু যে যি হল হল, আৰু অহাটোলৈকে চিন্তা কৰিব লাগে। সেইকাৰণে ৰাতিপুৱা ধুবুৰীত গৈছো, গোৱালপাৰাত গৈছো, 21 তাৰিখে যোৰহাটত যাম, 20 তাৰিখে দেৰগাঁৱত যাম, মানে জিৰণি লোৱাৰ কথাটো নাই। পঞ্চায়তৰ সভাপতিটো আমি যিহেতু ৰাজনৈতিকভাৱে ইলেকশ্যন কৰা নাছিলো, গতিকে আমি মিলা মিছা কৰি দিয়াৰ চেষ্টা কৰিম, কিন্তু আমি বহুত বেছি নোসোমাম। আঞ্চলিক আৰু জিলা পৰিষদটো যিহেতু দলৰ মনোনয়ন জিকিছে, গতিকে দলে নিৰ্বাচন কৰিব, কিন্তু সদস্যসকল যিহেতু নিজৰ ভাৱে জিকিছে, আমি কম যে তহঁতি মিলা মিছা কৰিলে অমুকত পাত তমুকত পাত, কিন্তু নামানিলে আমি তাত বহুত বেছি নোসোমাম। অপ্ৰিয় হলেও সত্যচাৰ দৰদাম চলিছে তেওঁলোকৰ মাজত। নাই, যোনেই কৰক, কিন্তু তেওঁলোকৰ সেই এংগলটোত আমি বৰ বেছি সোমাব খোজা নাই, আগতো সোমোৱা নাই, এতিয়াও আমি নোসোমাও। সেইটোৰ পৰা আমি নিজক দূৰত ৰাখিম। ছাৰ, যিটো পৰিপ্ৰেক্ষিত দেখিছে দুৰ্নীতি যেনিবা বেছি হ'ব, সেনেকুৱা এটা ইমান সহজ নহব দুৰ্নীতি কৰা, কাৰণ প্ৰশাসন টান হৈ আহিছে। ধৰক আগতে PMY দুৰ্নীতি কৰিছিল ঘৰ দিম বুলি, এতিয়া নোৱাৰা হৈ গল। গতিকে কথা বাৰ্তাবিলাক বেলেগ বেলেগ হৈ আহি আছে। যোনে টকা খৰচ কৰি জিকিছে, লাষ্টত সি দুখ আৰু কষ্ট পাব, টকা কেইটা ঘূৰাই দিব নোৱাৰে।